গায়ত্ৰী মন্ত্ৰ সৎবুদ্ধিৰ মন্ত্ৰ। ওম ভূৰ্ভুৱঃ স্বঃ তৎসবিতুৰ্বৰেণ্যং ভৰ্গো দেৱস্য ধীমহি ধিয়ো য়ো নঃ প্ৰচোদয়াৎ। আজিৰ কাহিনী এগৰাকী বৃদ্ধাৰ ত্যাগৰ কাহিনী। ভাৰ্জিনিয়াৰ এখন নিৰ্জন প্ৰদেশত ৰেল যাত্ৰাৰ বাবে ৰেলপথ নিৰ্মাণ হৈ আছিল। এবাৰ নিশাৰ ভাগত পাহাৰৰ পৰা শিলৰ নিচিনা বৰফৰ টুকুৰা খহি আহি ৰেলৱে লাইনত পৰিল। সেই লাইনেৰে ট্ৰেইন আহিবলগীয়া আছিল। এন্ধাৰ ৰাতি ট্ৰেইন বাগৰি পৰাৰ সম্ভাৱনা আছিল। সেই অঞ্চলত এগৰাকী বৃদ্ধই বসবাস কৰি আছিল। তেওঁৰ চিন্তা হ'ল ট্ৰেইন কেনেদৰে ৰখোৱা যায় আৰু দুৰ্ঘটনাৰ পৰা কেনেদৰে ৰক্ষা পোৱা যায়। বৃদ্ধাগৰাকীৰ এখন খাট আছিল। তেওঁ সেই খাটখনকে ভাঙি কাঠখিনি ৰেলৱে লাইনতে জ্বলালে আৰু জ্বলন্ত কাঠবোৰ ছিগনেলৰ নিচিনাকৈ লৰাই থাকিল। এসময়ত ট্ৰেইন আহিল। ড্ৰাইভাৰে বৃদ্ধাগৰাকীয়ে ঘূৰাই থকা ৰঙা পোহৰৰ ছিগনেল দেখা পাই ট্ৰেইন ৰখালে, যাৰ দ্বাৰা ট্ৰেইনখন দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল। আজিও প্ৰতি বছৰে সেই বৃদ্ধাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি বাৰ্ষিকী পালন কৰা হয়। ভাল কাম কৰা লোকসকল সদায় অমৰ হৈ যায়। ধন্যবাদ।